মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী গণিতৰ পাঠ ৮ হৰণ। ইয়াৰ প্ৰথমখিনি আমি এটা ভিডিঅ'ত কৰি দিলোঁ। এইটো পাঠৰ দ্বিতীয়টো ভিডিঅ' হ'ব। ইয়াৰ আগৰটো ভিডিঅ'ত আমি কৰিলোঁ এইখিনিলৈকে 12 হৰণ 3 এইখিনিলৈকে। আজি আমি আৰম্ভ কৰিম এইখনৰ পৰা। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। আৰু আগৰটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া 15ক যদি আমি 5ৰ হৰণ কৰোঁ তেতিয়া আমি কেইবাৰ যাব চাওঁ। গতিকে আমি এতিয়া চাওঁ 15ক আমি বাৰে বাৰে বিয়োগ কৰি পেলাই কৰিছোঁ। এইটো 15ৰ পৰা 5 বিয়োগ কৰিলোঁ, এইটো এবাৰ কৰিলোঁ হ'ল 10, আকৌ 10ৰ পৰা 5 বিয়োগ কৰিলোঁ, এইটো 2 নম্বৰ বাৰ 5 হ'ল। তাৰপিছত আকৌ যদি আমি 5ৰ পৰা 5 বিয়োগ কৰোঁ তেতিয়া হ'ব 3 নম্বৰ বাৰ 0 হ'ব। গতিকে আমি কেইবাৰ বিয়োগ কৰিবলগীয়া হৈছে? এবাৰ, দুবাৰ, তিনিবাৰ। মানে এবাৰ বিয়োগ কৰিছোঁ, দুবাৰ বিয়োগ কৰিছোঁ, তিনিবাৰ বিয়োগ কৰিছোঁ। গতিকে 15 হৰণ 5 সমান হ'ব 3। ইয়াৰ পিছত চোৱা, এতিয়া 10ডাল পেঞ্চিল, এইটো নিজে কৰিব দিছে। 10ডাল পেঞ্চিল 5জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইডালকৈ পাব? এতিয়া আমি ধৰি ল'লোঁ 10ডাল পেঞ্চিল লওঁ। 10ডাল পেঞ্চিল নাই বাৰু, পেনৰ সৈতে আমি 10ডাল লৈছোঁ হা। 10টা পেঞ্চিল মিলাই পেলাই লৈছোঁ। চোৱা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা। এতিয়া আমি কেইভাগ কৰিব দিছে? 5জনৰ মাজত ভগাবলৈ দিছে। আমি যদি 5জনৰ মাজত ভগাওঁ, এইটো 1জন, 2জন, 3জন, 4জন, এই 5জনৰ মাজত আমি ভগাইছোঁ। 5জনক এটাকে দিওঁতে কেইটা লাগিলে? এতিয়া আমি চোৱা, এডালকে দি গৈছোঁ। প্ৰথমতে 1জনক দিলোঁ, 2জনক দিলোঁ, 3জনক দিলোঁ, 4জনক দিলোঁ, 5জনক দিলোঁ। কেইটা লাগিলে? 1, 2, 3, 4, 5টা। তাৰপৰা আমি আকৌ এটাকে দি যাওঁ। 6, 7, 8, 9, 10টা। 10টা হৈ গ'ল। 10টা এতিয়া আমি 5জনৰ মাজত ভগাই দিলোঁ। কেইটাকে পৰিব? হা, 2টাকে পৰিছে, হয়নে? গতিকে 10ডাল পেঞ্চিল বা কলম আমি যদি 5জনৰ মাজত ভগাই দিওঁ কেইটাকে পৰিব? 2টাকে পৰিব। তাৰপিছত দিয়া আছে 4জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব? এতিয়া আমি ধৰি লোৱা এইটো আঁকিয়ে দেখাই দিছোঁ। এতিয়া 1জনক দিছোঁ, 2জনক, 3জনক, 4জনক দিছোঁ। 4জনক যদি আমি প্ৰথমতে এটা মাৰ্বল দিলোঁ, এটা মাৰ্বল দিলোঁ, এটা মাৰ্বল দিলোঁ, এটা মাৰ্বল দিলোঁ, এটা মাৰ্বল দিলোঁ হা, এটাকে দিলোঁ। তাৰপিছত আকৌ এটাকে দিওঁ। কেইটা হ'ল? 1, 2, 3, 4, 5, 6, 7, 8টা। আকৌ এটাকে দি যাওঁ। এতিয়া 3টাকে দিলে কিমানটা হ'ল? 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, 9টা, 10টা, 11টা, 12টা। তাৰপিছত আকৌ এটাকে দিলে 13টা, 14টা,
15টা 16টা হয়নে আমি যেতিয়া এজন দুজন তিনজন চাৰিজনৰ মাজত 16টা মাৰ্বল ভগালে কেইটাকে পৰিব 4টাকে পৰিব হয়নে এটো তোমালোকে মাৰ্বল লৈ পেলাই কৰি চাবা ঠিক তেনেকৈ যদি আমি চাও 30টা লিচু ছজনৰ মাজত ভগাই দিলে গায়পতি কেইটাকৈ পৰিব এতিয়া 30টা লিচু আমি যদি ছজনৰ মাজত ভগাই দিও তেতিয়া পৰিব 5টাকে এটো তোমালোকে কৰি চাবা তোমালোকে শিলগুটি লৈ কৰি চাব পাৰা ঠিক আছে তাৰ পিছত জানো হা সমানে ভাগ বিতৰণ কৰাকে হৰণ বুলি কওঁ সমানে ভাগ বিতৰণ কৰাকে হৰণ বুলি কওঁ সমান সমান গুটত ভগাই আমি হৰণ কৰিব পাৰো একেটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰি আমি হৰণ কৰিব পাৰো সমানে ভাগ কৰোতে কেতিয়াবা সৰু ভাগ এটা ৰৈ যাব পাৰে ধৰিলো যদি 17টা থাকিলতেন তেতিয়া আমি 4জন লৰাক 4টাকে মাৰ্বল দি পেলাই এটা থাকি গলতেন হয়নে দিছো হৰণক এটো চিনৰে বুজা হয় হৰণ চিন বুলি কয় তাৰপিছত চোৱা শনিবৰীয়া চোৰা কুশল কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ 12 গৰাকী শিক্ষাৰ্থী বাগিচাত পাচলি আৰু ফুলৰ পুলি ৰোৱাৰ বাবে আগ্ৰহী তেওঁলোকে সমানে দুটা ভাগত ভাগ হোৱাৰ সিদ্ধান্ত ল'লে প্ৰতিটো দলত কেইগৰাকীকৈ শিক্ষাৰ্থী থাকিল চাওঁ হা এতিয়া 12ক যদি আমি 2ৰে হৰণ কৰো তে হ'ব 6 12 গৰাকী শিক্ষাৰ্থীক আৰু কেনে ধৰণে দলত ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলত সমান সংখ্যক শিক্ষাৰ্থী থাকে এতিয়া আমি 6টা যদি দল কৰো তেতিয়া দুজনকৈ হ'ব আৰু আমি যদি দুটা দল কৰো তেতিয়া 6জনকৈ শিক্ষাৰ্থী পৰিব হ'বনে এতিয়া চোৱা শিক্ষকে এটা দলক 30টা বেঙেনাৰ পুলি আৰু আনটো দলক 35টা নাৰ্জী ফুলৰ পুলি শাৰী শাৰীকৈ ৰোৱাৰ দায়িত্ব দিলে দুইটা দলে কেনে ধৰণে পুলিবোৰ ৰুলে চাওঁ হা 30টা বেঙেনাৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ব প্ৰতিটো শাৰীত যদি 5টাকৈ ৰুৱে তেতিয়া হ'ব 6টা শাৰী তোমালোকে কৰি চালে গম পাবা ঠিক আছে ঠিক তেনেকে 35টা নাৰ্জী ফুলৰ পুলি 5টাকৈ ৰুলে 7টা শাৰী হ'ব যদি 30টা বেঙেনাৰ পুলি 3টা শাৰীত সমান সংখ্যক ৰুৱে তো প্ৰতিটো শাৰীত পৰিব 10টাকে 3টা হলে 3টা শাৰী হলে 30টা হ'ব যদি 35টা নাৰ্জী ফুলৰ পুলি 5টা শাৰীত সমান সংখ্যক ৰুৱে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব এতিয়া 5টা শাৰী হলে 7টাকৈ ৰুব লাগিব 7টাকৈ ৰুলে 7 5 গুণ 35 হৈ যাব ভাজ্য ভাজক আৰু ভাগফলৰ লগত চিনাকি হওঁ আহা এতিয়া 12 হৰণ 3 12টো হল ভাজ্য 12টোক ভাগ কৰা হ'ব আৰু কিহেৰে ভাগ কৰা হ'ব 3ৰে ভাগ কৰা হ'ব এই 3টো হল ভাজক যোনটোৰে ভাগ কৰা হ'ব এটো হল ভাজক আৰু 3ৰে 12ক ভাগ কৰোতে কে ভাগ হল হেতু হ'ব ভাগফল বা হৰণফল 12ক 3ৰে হৰণ কৰিলো আমি ভাগফল পালো 4 12টোক ভাগ কৰা হৈছে এটো ভাজ্য বুলি কয় 3ৰে ভাগ কৰা হৈছে এটো ভাজক বুলি কয় আৰু ভাগ কৰিলে যেটো পালো এটো হল ভাগফল বা হৰণফল আৰু কেতিয়াবা সৰু অংশ ৰৈ যায় বুলি কৈছিলে হেতু হ'ব বাকি ইয়াত বাকি লেখা নাই ইয়াত খালি ভাজ্য ভাজক আৰু ভাগফল আছে এতিয়া ভাজ্য যাক হৰণ কৰিব লাগে ভাজক যিহেৰে হৰণ কৰা হয় আৰু ভাগফল হৰণ কৰি পোৱা সংখ্যা যিমানবাৰ বিয়োগ কৰিব বা আমি পিছত হৰণ কৰি দেখাম এটো চোৱা 12ক 3ৰে হৰণ কৰিছে হৰণ কৰোতে ভাগফল কিমান পাইছে 4 ঠিক আছে এই পদ্ধতিৰে হৰণ কৰি হৰণফল লিখো এতিয়া 6ক যদি 2ৰে হৰণ কৰো আমি কিমান পাম 3 8ক 4ৰে হৰণ কৰিলে
2 আৰু 10 হৰণ কৰিলে 2 মানে 5টা কে দুভাগ হলে হ'ব 10 ঠিক আছে আমি এনেকে হৰণ কৰিবলৈ শিকিম এতিয়া এতিয়া চোৱা 20 হৰণ 4 দিয়া আছে কিমান 20 হৰণ 4 20 হৰণ 4 এটো যদি আমি এনেকে কৰো 20 আমি 4 হৰণ কৰো এতিয়া হল এটো হল কি ভাজ্য 20 টো ভাজ্য এই 4 হৰণ কৰিছো গতিকে এটো হল ভাজক আৰু আমি যেটো ফল পাম হেতু হ'ব ভাগফল এতিয়া 20ক যদি আমি 4 হৰণ কৰো কেইবাৰ যাব আমি এনেকৈ কৰি প্ৰথমতে আমি এনেকৈ বিয়োগ কৰি চাও 20ৰ পৰা 4 এবাৰ বিয়োগ হল 16 হল 16ৰ পৰা 4 বিয়োগ হল 12 হল আকৌ 12ৰ পৰা 4 বিয়োগ কৰিলে 8 হল 8ৰ পৰা 4 বিয়োগ কৰিলে 4 হল 4ৰ পৰা 4 বিয়োগ কৰিলে 0 কেইবাৰ হল 1 2 3 4 5 আছে গতিকে আমি ভাগফল পালো 5 এটো হ'ব ভাগফল আমি এইটো নকৰি পেলাই আমি ইয়াক সমুনি নিয়মেৰে কৰিব পাৰো আমি নাই কৰিব পাৰো 4 ৰে যদি আমি 4 ভাগৰ নেতা মাতো 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 গতিকে 4 ৰে কেইবাৰ গল 5 বাৰ গল আৰু ইয়াতেটো আমি 20 পাতি দিলো হ'ব গতিকে আমি ভাগফল কিমান পালো 5 পালো ঠিক তেনেকৈ আমি এটা বেলেগ অংক কৰি চাও ইয়াত আছে 8 হৰণ 2 আছে 35 হৰণ 7 আছে ঠিক এনে ধৰণে তোমালোকে কৰিবা এটা 81 হৰণ 9 81 হৰণ 9 এটো পাতি পেলাই কৰিছো বাকি মাজত সৰু সৰু আছে এটা তোমালোকে কৰিবা এতিয়া আমি 9 ভাগৰ যদি নেতা মাতো 9 গুণ 9 9 2 গুণ 18 3 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 9 8 গুণ 72 9 9 গুণ 81 গতিকে 9 ৰে 9 বাৰ গলে হ'ব 81 এতিয়া আমি এটো কি আছিল এটো আছিল ভাজ্য এটো ভাজ্য এটো আছিল ভাজক আৰু ভাগফল আছিল ভাগফল হল ভাগফল পালো এটা নাই কৰিবলৈ তোমালোকে বুজি পাইছে না বাৰু ঠিক তেনেকৈ আৰু ইয়াত কেইবাটাও আছে ইয়াত চোৱা 21 আছে বাকিখিনিও কৰিব তোমালোকে নিজে কৰিবলৈ কেটামান কিছু 21ক 3 হৰণ কৰিব লাগিব 3 যদি 7 বাৰ পূৰণ কৰো 3 7 গুণ 21 হ'ব এটো হ'ব ভাগফল এনে ধৰণে তোমালোকে কৰি যাব 48ক যদি 6 ৰে কৰো এটো 6 হ'ব 20ক 4 ৰে কৰিলে কিমান হ'ব 5 বাৰ এটো হ'ব 4 2 4 গুণ 8 35ক 7 গলে 7 5 গুণ 35 এটো কৰিলো 9 বাৰ আৰু 21ক কৰিলো 7 বাৰ এইকেইটা তোমালোকে নিজে কৰি পেলাই
পাতিবা হ'ব তাৰপিছত আকৌ দি আছে চোৱা কৰো আহা 5টা আম 5 গৰাকী মানুহৰ মাজত সমানে ভগালে গাইপতি কেইটাকৈ আম পাব এটো এটাকৈ হ'ব হয়নে 5 হৰণ 5 5 হৰণ 5 হলে 1 5 হৰণ 5 হৰণ কৰিলে এবাৰ যায় গাইপতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভগাব পাৰি এটো হ'ব 8 হৰণ 1 8 এটো হ'ব 8 গৰাকী ভেড়াৰ মুঠ ঠেং 32 খন প্ৰতিটো ভেড়া 4 খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে 32 হৰণ 4 হ'ব 4 8 গুণ 32 গতিকে 8টা ভেড়া আছে এতিয়া ৰিক্সা হল 24টা ৰিক্সাৰ এখন ৰিক্সাৰ চকা কেইটা 3টা গতিকে 3 8 গুণ 24 24ক 3 হৰণ কৰিলে হ'ব 8 গতিকে ৰিক্সা হ'ব 8 খন তাৰপিছত দিয়া আছে চোৱা এটা সংখ্যা লোৱা সংখ্যাটোৰ লগত 7 যোগ কৰা 4 ৰে পূৰণ কৰা এতিয়া 3 যোগ কৰা 11 বিয়োগ কৰা 4 ৰে হৰণ কৰা এতিয়া 4 যোগ কৰা 9 বিয়োগ কৰা কি যাদু দেখিলে কোৱা তো আমি ভালকে চাই লওঁ হা কি কৈছে বস্তুটো চাই লওঁ প্ৰথমতে এটা সংখ্যা লোৱা বুলি কৈছে সংখ্যাৰ লগত 7 যোগ কৰা আমি যদি এটা সংখ্যা লওঁ আমি যদি এটা যিকোনো এটা যদি সংখ্যা লওঁ আমি যদি এটা সংখ্যা লওঁ ধৰি ললো 5 5ৰ লগত আমি যদি 7 যোগ কৰো 12 হ'ব তাৰ পিছত কৈছে 4 ৰে পূৰণ কৰা 12ক 4 ৰে পূৰণ কৰিলো 48 হ'ল তাৰ পিছত এতিয়া 3 যোগ কৰা 48ৰ লগত 3 যোগ কৰিলে হ'ব 51 তাৰ পিছত এতিয়া কৈছে 11 বিয়োগ কৰা 51 পৰা 11 বিয়োগ কৰিলে হৈ যাব 40 তাৰ পিছত এতিয়া কি কৈছে 4 ৰে হৰণ কৰা এতিয়া যদি আমি 4 ৰে হৰণ কৰো 40ক যদি 4 ৰে হৰণ কৰো 4 ৰে হৰণ কৰিলে এটো হ'ব 10 4 হৰণ কৰিলে 10 হ'ব তাৰ পিছত এতিয়া 4 যোগ কৰা 10 যোগ 4 হলে হ'ব 14 তাৰ পিছত এতিয়া 9 বিয়োগ কৰা এতিয়া যদি 14ৰ পৰা আকৌ আমি 9 বিয়োগ কৰি দিওঁ 5 আমি যেটো সংখ্যা লৈছিলো আকৌ সেইটো সংখ্যাই ওলাবগে হয়নে কি যাদু দেখিলে বাৰু কোৱা এতিয়া আমি হেতুৱে দেখিলো যে যেটো সংখ্যা লৈছিলো আমি আকৌ গৈ গৈ সেইটো সংখ্যাই পালোগে সম্পৰ্ক এতিয়া চোৱা এখন গামোচাত কেইটা জাপি ফুল আছে 1 2 3 4 5টা জাপি ফুল আছে তাৰ পিছত 4 গৰাকী মানুহৰ বাবে লাগিব 4খন গামোচা এখন মানে 1 2 3 4খন গামোচা এতিয়া 4খন গামোচাত জাপি ফুল কেইটা হ'ব এখনত আছে 5টা 4 × 5 20টা 4খন গামোচাত মুঠ 20টা জাপি ফুল আছে প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে অৰ্থাৎ 20 হৰণ 4 = 5 এটো হল আমি চালো 4 পূৰণ 5 কৰিলে 20 আৰু 20 হৰণ 4 কৰিলে আমি 5 পাওঁ এটো হল পূৰণ আৰু হৰণৰ সম্পৰ্ক 4 5 গুণ 20 আকৌ 20 হৰণ 4 = 5 মানে 4 5 গুণ 20 হ'ব এটা সম্পৰ্কটো বুজি পাইছা 4 পূৰণ 5 কৰিলে 20 হৈ যায় আকৌ 20ক যদি আমি 4 ৰে হৰণ কৰো তেতিয়া 5 পাম আকৌ 5 ৰে হৰণ কৰিলে আমি 4 পাম হ'ব এতিয়া এখন গামোচাত 5টা জাপি ফুল আছে তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা গামোচা কেইখন লাগিব এখন গামোচাত 5টা জাপি ফুল আছে
তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা গামোচা কেইখন লাগিব এতিয়া 5 × 5 5 × 2 10 5 × 3 = 15 5 × 4 = 20 5 × 5 = 25 5 × 6 = 30 গতিকে 30টা জাপি ফুল পাবলৈ আমাক লাগিব 6খন গামোচা হ'ব এসব পূৰণ আৰু হৰণৰ সম্পৰ্ক স্থাপন কৰোঁ আহা 5 × 7 = কিমান হয় 5 × 7 = 35 তাৰ পিছত এতিয়া 35ক যদি আমি 7 হৰণ কৰোঁ 5 হ'ব আকৌ 35ক যদি আমি 5 হৰণ কৰোঁ তেতিয়া হ'ব 7 হ'ব ঠিক তেনেকৈ 9 × 6 হলে 54 9 × 6 = 54 এতিয়া 54 হৰণ 6 হলে হ'ব 9 আকৌ 54 হৰণ 9 হলে হ'ব 6 এনেকৈ চোৱা 21 হৰণ 3 হলে 7 তাৰপৰা 21 হৰণ 7 হলে হ'ব 3 ঠিক তেনেকৈ 15 হৰণ 3 হলে হ'ব 5 আকৌ 15 হৰণ 5 হলে হ'ব 3 তে 12 হৰণ 3 হলে হ'ব 4 এতিয়া 12 হৰণ 3 হলে হ'ব 4 বা 12 হৰণ 4 হলে হ'ব 3 আকৌ 12 হৰণ 3 হলে হ'ব 4 এতিয়া 24 হৰণ 4 সমান 6 আকৌ 4 পূৰণ 6 হলেও 24 আকৌ 24 হৰণ 6 হলে হ'ব 4 তাৰপিছত 24 হৰণ 8 হলে হ'ব 3 আকৌ 8 আৰু এই 8 আৰু 3 টো যদি পূৰণ কৰো বা 3 পূৰণ 8 কৰো তেতিয়া হ'ব 24 আকৌ 24ক এইটো হ'ব 24 আসলে 24ক যদি আমি 8 ৰে হৰণ কৰো 24 হৰণ 3 সমান এইটো 8 হ'ব এটো যদি 12 লিখো তেতিয়া 12 হৰণ 3 হলে 4 24 হৰণ 3 হলে হ'ব 8 আৰু ইয়াত দিয়া আছে 3 হে এফালে 4 আছে গতিকে এটো 12 হে হ'ব 12 হৰণ 3 আসলে হ'ব লাগিছিল এটো 8 24 হৰণ 3 সমান 8 হ'ব পূৰণ আৰু হৰণৰ মাজৰ সম্পৰ্ক বুজি তালিকাবোৰ সম্পূৰ্ণ কৰা এতিয়া 6 হৰণ 3 সমান 2 2 পূৰণ 3 6 18 হৰণ 9 সমান 2 আকৌ 2 পূৰণ 9 সমান 18 তাৰ পিছত 8 5 গুণ 40 হৰণ 8 সমান 5 ঠিক তেনেকৈ 14 হৰণ 7 সমান 2 আৰু 2 পূৰণ 7 সমান 14 4 3 গুণ 12 12 হৰণ 4 সমান 3 36 হৰণ 6 সমান 6 36ক 6 ৰে হৰণ কৰিলে 36ক 6 ৰে হৰণ কৰিলে 6 হ'ব আকৌ 6 পূৰণ 6 হলে 6 পূৰণ 6 হলে হ'ব 37 এতিয়া চোৱা কোনটো তলাৰ কোনটো চাবি হ'ব
তে 20 হৰণ 5 হলে হ'ব 4 এটো 20 হৰণ 5 হলে হ'ব 4 তাৰ পিছত 18 হৰণ 3 হলে হ'ব 6 তাৰ পিছত 25 হৰণ 5 হলে হ'ব 5 12 হৰণ 6 হলে হ'ব 2 আৰু 27 হৰণ 9 হলে হ'ব 3 9 গুণ 27 বা 3 হ'ব কিটা তাৰ পিছত এতিয়া চাও আমি হৰণ ফল 6 হোৱাকৈ খালি ঠাইবোৰত সংখ্যা বহু হৰণ ফল 6 হোৱাকে 48ক যদি আমি 8 হৰণ কৰো 6 হ'ব 6 পূৰণ 8 হলে 48 তো 12 হৰণ 2 হলো 6 তাৰ পিছত 18 হৰণ 3 হলে 3 6 গুণ 18 মানে 6 হ'ব 18ক 3 হৰণ কৰিলে 6 হ'ব তাৰ পিছত এতিয়া 30ক যদি আমি 5 হৰণ কৰো তেতিয়া 6 হ'ব তাৰ পিছত 36ক যদি আমি 6 হৰণ কৰো তেতিয়া 6 হ'ব সো যদি আমি 42ক যদি 7 হৰণ কৰো তেতিয়া 6 হ'ব 24ক যদি আমি 4 হৰণ কৰো 4 গুণ 24 হ'ব তাৰ পিছত চৌনক যদি আমি 9 হৰণ কৰো তেতিয়াও 6 হ'ব হ'ব তাৰ পিছত চিন্তা কৰি লিখা 5ক একৰে হৰণ কৰিলে 5 হ'ব 7ক 7 হৰণ কৰিলে 1 হ'ব 14টা আম 4জনৰ মাজত সমানে প্ৰতিজনে কেইটাকৈ পাব কিমানটা আম ৰৈ যাব 4 3 তিনটাকে ভগালে 12টা হ'ব 4 3 গুণ 12 আৰু ৰৈ যাব দুটা ৰৈ যাব দুটা ৰৈ যাব কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা 24 কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে 8 4 গুণ 32 মানে 32ক যদি আমি 8ৰে হৰণ কৰো তেতিয়া হৰণফল 4 পাম জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে তেওঁ 4 গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰিলে তেওঁ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে এটো আমি হৰণ কৰি চাব লাগিব যদিহে তেওঁ এডাল মালা 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গাঁঠিবলৈ আৰু কিমানটা মণি লাগিব এডালত যদি 30টাকৈ দিয়ে তেতিয়া 30টাকে দিলে কিমান লাগিব 3 4 গুণ 12 মানে 120 30টাকৈ 30 2 গুণ 60 30 3 গুণ 90 আৰু 30 4 গুণ হলে হ'ব 120 গতিকে আৰু দুটা মণি লাগিব এতিয়া 30টাকৈ দিলে হয় 4ডাল মানে 4ডাল হ'বলৈ আৰু দুটা লাগিব গতিকে 29টাকৈ দিলে
29টা কৈ দিলে 4ডাল মালা হ'ব আৰু 2টা মণি বাকি থাকিব হ'বনে 4ডাল গাঠিব পাৰিব আৰু 2টা মণি বাকি থাকিব তাৰপিছত চোৱা 7ৰ ভাঙ বগৰী আছে 8টা ল'ৰা ছোৱালী আছে 4 গৰাকী ককাকে ক'লে সমানে ভগাই লোৱা গায়পতি কেইটাকৈ পৰিব 8টা বগৰী 4 গৰাকীৰ মাজত 2টাকে পৰিব হয়নে 2 4 গুণ 8 তাৰপিছত ঘিলা পিঠা ভাজিলে 20খন ল'ৰা আছে 4জন সমানে ভগাই কেইখন পিঠা এজনে পায় ঘিলা পিঠা 20খন আছে আৰু 4জনৰ মাজত ভগালে 20ক যদি আমি 4 হৰণ কৰো তেতিয়া পাম 5 এজনে পাব 5খন কৈ আৰহি সাজোৱা ওপৰৰ আকৃতি কেইটা ব্যৱহাৰ কৰি তলৰ আৰহিটো সাজোৱা আৰহি আছে এনেকুৱা কেইটা আছে 12টা আছে আৰু ইয়াত লাগিছে 6টা এনেকুৱা কেইটা সাজিব পাৰিব 2টা হয়নে 6টা দুবাৰ সাজিলে 12টা হৈ যাব তাৰপিছত ইয়াত আছে 1 2 3 4 5 6 7 8 অৰ্থাৎ 16টা আছে আৰু ইয়াত লাগিছে 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা লাগিছে ইয়াত 8টা 2টা সাজিব পাৰিব হয়নে 16টা আছে তাৰপিছত ইয়াত চিন্তা কৰো আহা মালাই গছৰ গুটি কিছুমান লৈ খেলি আছে তেওঁ গুটিবোৰ প্ৰথমে দুটা দুটাকৈ সজালে আৰু দেখিলে যে এটা গুটি ৰৈ গৈছে এবাৰ তেওঁ গুটিবোৰ 5টাৰ গোটত সজালে এবাৰো এটা গুটি ৰৈ গ'ল যদি মালাৰ হাতত 15টাতকৈ কম গুটি আছে তেন্তে তেওঁৰ হাতত কিমানটা গুটি আছে প্ৰথমে দুটা দুটাকৈ সজালে আৰু দেখিলে যে এটা গুটি ৰৈ গৈছে এবাৰ তেওঁ গুটিবোৰ 5টাৰ গোটত সজালে এবাৰো এটা গুটি ৰৈ গৈছে যদি মালাৰ হাতত 15টাতকৈ কম গুটি আছে তেন্তে তেওঁৰ হাতত কিমানটা গুটি আছে তেওঁ যদি 11টা গুটি থাকে তেতিয়া দুটা দুটাকৈ সজালে কেইটা হ'ব 5টা সজালে 10টা গুটি হ'ব আৰু এটা ৰখি যাব আকৌ যদি 5টা 5টাকৈ সজায় তেতিয়া তোমাৰ 5টা 5টাকৈ সজালে দুটা গুট হ'ব আৰু এটা গুটি বাকি থাকিব তেওঁৰ হাতত 11টা গুটি আছে হয়নে হ'ব 11টা এইটো কৰি চাবা তোমালোকে 11টা গুটি লৈ পেলাই দুটাকে সজাব আৰু 5টাকে সজাই চাবা সাগৰৰ হাতত 10টাতকৈ কম মাৰ্বল আছে তেওঁ প্ৰথমে মাৰ্বলবোৰ দুটাৰ গোটত সজাওঁতে এটাও ৰৈ যোৱা নাই এইবাৰ তেওঁ মাৰ্বলবোৰ 3টাৰ গোটত সজালে কিন্তু দুটা ৰৈ গ'ল পুনৰ তেওঁ মাৰ্বলবোৰ 4টা গোটত সজাই দেখিলে যে এটাও মাৰ্বল ৰৈ যোৱা নাই সাগৰৰ হাতত কিমানটা মাৰ্বল আছে এতিয়া চোৱা 10টাতকৈ কম আছে আমি যদি লওঁ 8টা তেতিয়া দুইটাৰে দুইকে সজালে 4টা গোট হ'ব কিন্তু ৰৈ নাযায় হয়নে তাৰপিছত 3টাকে সজালে কি হ'ব 3টা দুটা গোট হ'লে 6টা হ'ব আৰু দুটা ৰৈ যাব আকৌ 4টাকে সজালে 4টা দুটা গোট হ'লে 8টা হৈ যাব আৰু মাৰ্বল ৰৈ নাযায় গতিকে কেইটা আছে 8টা মাৰ্বল আছে এইটো তোমালোকে 8টা মাৰ্বল বা খেল গুটি লৈ পেলাই সজাই চাবা তাৰপিছত কাষত দিয়া ধৰণে ফুল এপাহ সাজি উলিওৱা আৰু খালী ঠাইবোৰত উপযুক্ত সংখ্যা বহুৱা এতিয়া 10ৰে 60 হৰণ কৰিলে 6 বা 60 হৰণ 6
হলে 60 হৰণ 6 হলে 10 হ'ব তাৰপিছত 24ক 6 ৰে হৰণ কৰিলে হ'ব 4 বাৰ 18ক 6 ৰে হৰণ কৰিলে 3 দেই তাৰপিছত 42ক 6 ৰে হৰণ কৰিলে হ'ব 7 তাৰপিছত 6ক 6 ৰে হৰণ কৰিলে 1 30ক 6 ৰে হৰণ কৰিলে 5 12ক 6 ৰে হৰণ কৰিলে 2 6 9 গুণ 54 মানে 54ক 6 ৰে হৰণ কৰিলে 9 বাৰ 36ক 6 বাৰ 6 ৰে হৰণ কৰিলে 66ক 11 বাৰ 48ক 8 বাৰ 6 72 হ'ব 12 বাৰ হ'ব এইটো তোমালোকে কৰিবা এইটো ভিডিঅ'ত ইমানখিনিলৈকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাঠ ভগ্নাংশ কৰি যাম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ